যিটো কাণ্ড কৰিলে এই কাণ্ড কৰাটো মাষ্টাৰ মাইণ্ড যেন ঢুকাইছে সেইটো বাৰু ঠিক আছে, তেওঁ পানীত পৰি ঢুকাইছে পলাব খোজোতে, কিন্তু ইয়াৰ অকল মাষ্টাৰ মাইণ্ডহে গৈছে। কিন্তু এই গোটেই প্ৰক্ৰিয়াটো চৰকাৰে কি ব্যৱস্থা ল'লে? আজি দিনক দিনে নাৰী ধৰ্ষণ, নাৰী হত্যা এইবোৰ দিনে দিনে বাঢ়ি গৈ আছে। এই ধিঙৰ এই কলিকতা কাণ্ডৰ পিছত ধিঙত এইটো হৈছে, নাবালিকাক ধৰ্ষণ কৰা হৈছে। এইটো কিন্তু চূড়ান্ত পৰ্যায় পাইছেগৈ। এই পৰ্যায়ত যিমান অৱহেলা কৰিছে চৰকাৰে, যিমান অৱহেলা কৰিছে নাৰী সুৰক্ষা দিবলৈ চৰকাৰৰ যিমানখিনি তৎপৰ হ'ব লাগিছিলে সিমানখিনি তৎপৰ হোৱা নাই। কিন্তু আমি মহিলা মঞ্চই এইটো এনেকৈয়ে আমি মুখ্যমন্ত্ৰীক, গৃহ বিভাগক আমি আহ্বান জনাইছোঁ, শেষ আহ্বান জনাইছোঁ যাতে মহিলাক তেওঁলোকে চৰকাৰে প্ৰশাসনে সুৰক্ষা দিব লাগে, সুৰক্ষা দিয়ক। মহিলা সুৰক্ষা নোহোৱা হৈছে যেতিয়া আমাৰ মানে একো অস্তিত্ব নোহোৱা হৈছে। কাৰণ কেলে মহিলাই মেইন চালিকা শক্তি বুলি কয়, আৰু মহিলাক চালিকা শক্তি বুলি কোৱাৰ পিছত মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে। কিন্তু আমি সদায় চিঞৰি আছোঁ, সদায় আগৰ পৰা হৈ আছে। মুখ্যমন্ত্ৰীয়ে কালি যিটো কথা কৈছে সেইটো কিন্তু ঘৃণনীয় কথা কৈছে বুলি ক'ম আমি। কাৰণ কেলে আমি সেইটো কথা লোকসভা নিৰ্বাচনৰ পিছত এই বস্তুটো বেছি হৈছে বুলি কৈছে। এইটো অসম্ভৱ কথা এটা কি লোকসভা নিৰ্বাচনৰ আগত ধৰ্ষণ হোৱা, হত্যা হোৱা মহিলাৰ লিষ্ট দিম নেকি? আমি মুখ্যমন্ত্ৰীক দি দিম লোকসভা নিৰ্বাচনৰ আগত কিমান মহিলা ধৰ্ষণ হৈছিলে, কিমান মহিলা হত্যা হৈছিলে। এই কথাখিনি তেওঁ কি ফালৰি কাটি বেলেগ কথা ক'বলৈ যায়। কিন্তু গৃহ বিভাগ সম্পূৰ্ণ ফেইলাৰ, সম্পূৰ্ণ গৃহ বিভাগে একো কৰিব পৰা নাই, মহিলাক সুৰক্ষা দিব পৰা নাই। আৰু আবুল তাবুল কথা কৈ থাকি হাত সাৰিলে নহ'ব। এইবাৰ আমি অসমীয়া মহিলা মঞ্চই আমি প্ৰতিবাদ কৰিয়ে আছোঁ। মহিলাক সুৰক্ষা লাগে। আৰু শেষবাৰলৈ আমি সকিয়নি দিছোঁ, যদিহে মহিলাক সুৰক্ষা দিব নোৱাৰে, মহিলা এনেকুৱা ঘটনা ইটো ঘটনাৰ পিছত সিটো ঘটনা হৈ থাকে, যদি হৈ থাকিবলৈ হয়, চৰকাৰ যদি ইমান নিমাত হৈ থাকে, তেতিয়াহ'লে আজিয়েই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক, যে তেওঁ বিভাগ বিফল সেইটো ঘোষণা কৰক। কিন্তু আমি ক্ষমা নকৰিম। আমি এইবাৰ হুংকাৰ দিছোঁ। এতিয়া সেইদিনাখন শিৱসাগৰত কিবা খিলঞ্জীয়াৰ কাৰণে যিটো আন্দোলন হৈছে, এইটো মুখ্যমন্ত্ৰীয়ে ফালৰি কাটি বেলেগ এটা কথা বুজাবলৈ গৈছে। ইয়াত আমি ইংগিততে বুজি পাইছোঁ তেওঁ কি ক'বলৈ গৈছে। কিন্তু এইটো কথা নহয়। এইবোৰ আবুল তাবুল বকি থকাতকৈ প্ৰথম তেওঁলোকে সিদ্ধান্ত লওক মহিলাক কেনেকৈ সুৰক্ষা দিব। মহিলা সুৰক্ষা আমি বিচাৰোঁ। অসমীয়া মহিলা মঞ্চই মহিলা সুৰক্ষা বিচাৰে। সমগ্ৰ অসমতে যদি মহিলা সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী গাদীত বহি থকা অধিকাৰ তেওঁৰ নাই। আচলতে ধিং ঘটনাৰ যি সংক্ৰান্তত আজি যিটো সংবাদ মাধ্যমৰ জৰিয়তে সবিস্তাৰে প্ৰকাশ পাই আছে, আৰু যি কিশোৰীগৰাকীক 3জন পাখণ্ডই যিহেতু নেকি দলবদ্ধ ধৰ্ষণ কৰিছিল, আৰু সেই কিশোৰীগৰাকী আচলতে ন্যায় আমিও বিচাৰিছোঁ। সেই কিশোৰীগৰাকীক আচলতে চৰকাৰে বা প্ৰশাসনে কিশোৰীগৰাকীক ন্যায় দিব পাৰিব নাই, এটা আমি অনুভৱ কৰিছোঁ। আৰু এটা কথা যে কি ধিং সংক্ৰান্তত কিশোৰীগৰাকী যি মাষ্টাৰ মাইণ্ড, যিজন মেইন অভিযুক্ত, বৰ্তমানে তেখেত পুলিচ প্ৰশাসনৰ পৰা তেখেতলোকৰ ব্যস্তনিৰ পৰা পলাবলৈ তেখেতে প্ৰচেষ্টা চলাইছিল, আৰু এটা খাৱৈত পৰি তেখেতৰ বৰ্তমান সময়ত মৃত্যুবৰণ কৰিছে বুলি কৈছে। আমি খুব যিগৰাকী ব্যক্তি বৰ্তমান মৃত্যু হৈছে, আৰু বাকী যিগৰাকী 2জন আৰু পাখণ্ড আছে, সেই পাখণ্ডকেইজনক আমি অতি শীঘ্ৰে প্ৰশাসনক, পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে তেখেতলোককো যাতে উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু এনেধৰণৰ ঘটনা, অনুৰূপ ঘটনা অসমখনত আচলতে বহুত হৈ আছে। মই প্ৰশাসনক অনুৰোধ জনাম যাতে যিসকল পাখণ্ডই পাশবিক যিবোৰ কাণ্ডবিলাক চলাই আছে, অসমত যিবিলাক কিশোৰী হওক বা মহিলাৰ ওপৰত যি নিৰ্যাতন চলাইছে, যিসকল যিসকল ব্যক্তিয়ে এনেধৰণৰ নিৰ্যাতন কৰিছে, তেখেতলোকক আচলতে এনেধৰণৰ নহয়, তেখেতলোকক সঁচাকৈ কৈছোঁ এনকাউণ্টাৰ কৰাটো খুব প্ৰয়োজন আছে এনেকুৱা ব্যক্তিসকলক। আৰু এনেকুৱা পাখণ্ডবিলাক যদি আমাৰ সমাজত জীয়াই থাকে নহয়, আমাৰ আচলতে মহিলাসকল সুৰক্ষিত হ'ব কেনেকৈ? আৰু মহিলাৰ বৰ্তমান সময়ত সুৰক্ষিত নাই, এইটো আজি প্ৰমাণ হৈছে। আৰু এনেধৰণৰ ঘটনাবোৰ কিশোৰীয়ে হওক বা মহিলাৰ হওক ধৰ্ষণৰ যিটো বলি হৈছে, আচলতে এইটো বৰ লজ্জাজনক কথা। অসমত